ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশি ফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 19 ছেপ্টেম্বৰ 2025 আৰু অসমীয়াৰ আহিন মাহৰ 2 তাৰিখ শুক্ৰবাৰ কৃষ্ণপক্ষ তিথি ত্ৰয়োদশী নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ চন্দ্ৰ পুৱা 6:07 কৰ্কট ৰাশিত থাকিব তাৰ পিছত সিংহ ৰাশিলৈ আগমন কৰিব ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজালৈ শুভ সময় হৈছে দুপৰীয়া 12:29 পৰা 1:59 যাত্ৰাৰ দিশ হৈছে পূব আৰু দক্ষিণ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিলে মৌ খাই যাত্ৰা কৰিব তেতিয়া আপুনি দেশাচুল দোষ পৰিহাৰ হ'ব আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মিথুন ৰাশি সিংহ ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি আৰু মীন ৰাশি সাৱধানতা হ'বলগীয়া ৰাশিসমূহ হৈছে আজি কন্যা ৰাশি বৃষ ৰাশি আৰু মকৰ ৰাশি আজি জ্যোতিষৰ মহান সমাধান বুলিবলৈ ক'লে যদি প্ৰতিটো কামতে আপুনি বাধাৰ সন্মুখীন হৈছে তেন্তে শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰক আৰু কলা পিপৰা কলা পৰুৱাক চেনি খুৱাওক ইয়াৰ দ্বাৰা আপুনি আপোনাৰ লাভজনক হৈ উঠিব পাৰিব আপুনি আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ ইতিবাচকতা আজি মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উৎসাহ আৰু কৰ্মোদ্যমেৰে ভৰা হ'ব গ্ৰহৰ অৱস্থানে আপোনাৰ নেতৃত্বৰ গুণক উজ্জ্বল কৰিব নতুন পৰিকল্পনাৰে আগবাঢ়িবলৈ এই দিনটো শুভ হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ মন ৰোমান্টিকভাৱে জাগিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা দেখিব দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব আজি আলোচনাৰ জৰিয়তে সৰু সুৰা ভুল বুজাবুজি দূৰ কৰিব পাৰিব আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো উৎকৃষ্ট হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি ভালে থাকিব তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব আৰ্থিক দিশত স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ পাব শুভ সংখ্যা হৈছে 11 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে ৰঙা আৰু কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু গৰুক আপুনি পালেং শাক খোৱালে আজি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক ইতিবাচকতা বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো স্থিৰতা আৰু ধৈৰ্যৰে পৰিপূৰ্ণ হ'ব গ্ৰহৰ সংযোগে আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব আজি প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ কথা বতৰা হ'ব পাৰে অবিবাহিতসকলৰ বাবে পৰিয়ালৰ পৰা বিয়াৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰিব দাম্পত্য জীৱনত সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পাৰিবাৰিক সিদ্ধান্তত আপোনাৰ মতামত গুৰুত্বপূৰ্ণ হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত স্থিৰতা থাকিব নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত হজমজনিত সমস্যাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় আজি পুৰণি ঋণ পৰিশোধৰ আজি সুযোগ লাভ কৰিব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় পাব আজি ব্যৱসায়ত নতুন অংশীদাৰৰ সৈতে কাম কৰাৰ আজি সম্ভাৱনা আছে শুভ সংখ্যা আছে 6 আৰু 15 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱলিংগত জল আৰু বেলপাত অৰ্পণ কৰক ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক ইতিবাচকতা মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সৃজনশীলতাৰে ভৰপূৰ হ'ব নতুন ধাৰণাৰে আগবাঢ়িবলৈ আজি এটা সঠিক সময় হ'ব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ কথাৰ যাদু কামত আহিব অবিবাহিতসকলে নতুন বন্ধুৰ সৈতে ঘনিষ্ঠতা বাঢ়িব দাম্পত্য জীৱনত সংগীৰ সৈতে হাঁহি আৰু মজাৰ মুহূৰ্ত কটাব পাৰিব পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা আজি হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীল বিষয়ত ভাল ফলাফল দেখাব গৱেষণাৰ কামত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তিৰ বাবে ধ্যান কৰিব আজি আৰ্থিক লাভৰ সম্ভাৱনা আছে অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ'ব পাৰে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন প্ৰকল্পত মনোযোগ দিব আজি শুভ সংখ্যা হৈছে 5 আৰু 14 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুৰ্বা অৰ্পণ কৰক
ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক ইতিবাচকতা কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিকভাৱে সমৃদ্ধ হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংবেদনশীলতা সংগীৰ মন জিনিব পাৰিব অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব পৰিয়ালৰ সুখৰ বাবে একেলগে কাম কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব শিক্ষকৰ পৰা সহায় পাব অলপ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ বাবে প্ৰকৃতিৰ মাজত সময় কটাওক আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখক ব্যৱসায়ত স্থিৰ লাভৰ যোগ দেখা যায় শুভ সংখ্যা হৈছে 2 আৰু 11 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰদেৱক তাৰ পূজা কৰক আৰু দুধ অৰ্পণ কৰক ইয়াৰ পিছত কি সিংহ ৰাশিৰ সামগ্ৰিক ইতিবাচকতা সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাসেৰে ভৰা হ'ব নেতৃত্বৰ গুণ প্ৰকাশ পাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব সংগীৰ মন জিনিব পাৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সুযোগ পাব দাম্পত্য জীৱনত সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰিব পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মন ভাল দিন হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আজি ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি ভালে থাকিব মনোযোগ আৰু যোগাযোগ আৰু ব্যায়ামৰ আজি কৰক আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় নতুন উৎসৰ পৰা ধন আজি আহিব পাৰে কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব ব্যৱসায়ত নতুন সুযোগ আজি লাভ কৰিব শুভ সংখ্যা আছে 1 আৰু 5 হ'ব সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাৰ পূজা কৰক আৰু তামৰ পাত্ৰত জল অৰ্পণ কৰক ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক ইতিবাচকতা কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু ফলপ্ৰসূ হ'ব বিশ্লেষণাত্মক দক্ষতা প্ৰকাশ পাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে খোলা মেলা কথা বতৰা কৰক আপুনি খোলাখুলিকৈ অবিবাহিতসকলে বাবে নতুন বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আজি আহিব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে পাৰস্পৰিক বুজাবৰা বাঢ়িব পৰিয়ালৰ সৈতে সময় কটাওক আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীবোৰে পঢ়া শুনাত সাফল্য গণিত আৰু বিজ্ঞানত ভাল ফলাফল স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতাৰ প্ৰয়োজন পেটৰ সমস্যাৰ প্ৰতি অলপ লক্ষ্য ৰাখিব আৰ্থিক অৱস্থা আৰ্থিক স্থিতিশীলতা থাকিব বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব ব্যৱসায় স্থিৰ লাভৰ সময় দেখা যায় শুভ সংখ্যা 3 আৰু 12 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু ধূসৰ ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক তুলসী গছৰ তলত জল দিয়ক ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক ইতিবাচকতা তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো ভাৰসাম্য আৰু সমন্বয়ৰ দিন হ'ব সামাজিক কামত সফলতা লাভ কৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্ত অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনা হ'ব দাম্পত্য জীৱনত সংগীৰ সৈতে সহযোগিতা বাঢ়িব পৰিয়ালৰ সৈতে আনন্দৰ সময় হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব শিল্পৰ বিষয়ত ভাল ফলাফল দেখাব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় বিনিয়োগৰ সিদ্ধান্ত লওঁতে অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ব্যৱসায় কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব শুভ সংখ্যা হৈছে 6 আৰু 15 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ পূজা কৰক আৰু গোলাপ ফুল অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশিৰ সামগ্ৰিক ইতিবাচকতা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো গভীৰ আৰু চিন্তা আৰু সিদ্ধান্তৰ দিন হ'ব নিজৰ লক্ষ্যৰ দিশত আজি আগবাঢ়ক প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আৱেগিক ঘনিষ্ঠতা বাঢ়িব অবিবাহিতসকলৰ বাবে গভীৰ সম্পৰ্কৰ সূচনা হ'ব দাম্পত্য জীৱনত সংগীৰ সৈতে পাৰস্পৰিক বুজাপৰা বাঢ়িব পৰিয়ালৰ সৈতে সময় কটাওক আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে গৱেষণাৰ কামত সাফল্য পৰীক্ষাৰ প্ৰস্তুতি আজি ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তিৰ বাবে ধ্যান কৰক আৰ্থিক অৱস্থা আৰ্থিক স্থিতিত থাকিব বিনিয়োগৰ সিদ্ধান্ত লওঁতে অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱন আৰু ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব শুভ সংখ্যা হৈছে 8 আৰু 17 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা আৰু ৰঙা ৰং
জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু ৰাম চৰিত মানস পাঠ কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক ইতিবাচকতা। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিকতা আৰু আশাবাদেৰে ভৰা হ'ব। নতুন পৰিকল্পনাৰ সূচনা আজি হ'ব। প্ৰেম আৰু সম্পৰ্কিত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ উদাৰ মনোভাৱ সংগীৰ মন জিনিব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সুযোগ আহিব। দাম্পত্য জীৱনত সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাওক আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাফল্য, বিদেশী শিক্ষাৰ সুযোগ আজি লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি ভালে থাকিব, ব্যায়াম কৰক আজি। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। নতুন উৎসৰ পৰা ধন আহিব পাৰে। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত আজি সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু 12। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক ইতিবাচকতা। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ দিন হ'ব। লক্ষ্যৰ দিশত আজি আগবাঢ়ক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ কথা বতৰা। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে সমন্বয় বাঢ়িব। পৰিয়ালৰ সৈতে সময় কটাওক আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত সাফল্য, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি আজি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত হাড়ৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব। বিনিয়োগৰ সিদ্ধান্ত লওঁতে অলপ সাৱধান হৈ আপুনি সিদ্ধান্ত ল'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব পাৰিব। আজিৰ দিনটোত ব্যৱসায়ত নতুন সুযোগ আজি লাভ কৰিব। শুভ সংখ্যা হৈছে 8 আৰু 17। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু ক'লা তিল দান কৰক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক ইতিবাচকতা। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উদ্ভাৱনী আৰু সৃজনশীলতাৰে ভৰা হ'ব। নতুন ধাৰণাৰ সূচনা হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাধীন মনোভাৱ সংগীৰ মন জিনিব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সুযোগ। দাম্পত্য জীৱনত সংগীৰ সৈতে পাৰস্পৰিক বুজাপৰা, পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰিব আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ত সাফল্য। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ বাবে ধ্যান কৰিব আজি। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় আজি। নতুন উৎসৰ পৰা ধন আহিব পাৰে। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত আজি সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 4 আৰু 13। শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু ক'লা কাপোৰ দান কৰক। আজি দিনটোৰ শেষত ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক ইতিবাচকতা। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কল্পনা শক্তি আৰু আধ্যাত্মিকতাৰে ভৰা হ'ব। আৱেগিক সিদ্ধান্তৰ আজি সুযোগ আছে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংবেদনশীলতা সংগীৰ মন চিনিব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনা হোৱাৰ এক সম্ভাৱনা আছে। দাম্পত্য জীৱনত সংগীৰ সৈতে গভীৰ বুজাপৰা, পৰিয়ালৰ সৈতে সময় আজি কটাওক আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীল বিষয়ত সাফল্য, শিল্পৰ বিষয়ত ভাল ফলাফল। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগ কৰক আজি। আৰ্থিক অৱস্থা আৰ্থিক স্থিতিশীলতা দেখা যায়। বিনিয়োগৰ সিদ্ধান্ত লওঁতে আপুনি সাৱধানে সিদ্ধান্ত ল'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা লাভ কৰিব পাৰিব। ব্যৱসায়ত নতুন সুযোগ আজি লাভ কৰিব পাৰিব আৰু এই সুযোগৰ উপযুক্ত ব্যৱহাৰ আজি কৰিব। শুভ সময় হৈছে 3 আৰু 12। শুভ সংখ্যা হৈছে 3 আৰু 12। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সাগৰীয়া সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ গছৰ তলত জল দিয়ক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।